বৰপেটা ৰোডত লাভ জেহাদৰ ঘটনা হিন্দু পৰিচয়ৰে জনজাতীয় নাবালিকাক ফুচুলাই পলাই নিয়াৰ সময়তে আৰক্ষীৰ জালত পৰিল আশ্ৰাফুল হক। হিন্দুৰ পৰিচয়ৰে আশ্ৰাফুল হক নামৰ যুৱকজনে এগৰাকী বড়ো জনগোষ্ঠীয় নাবালিকাক ফুচুলাই পলুৱাই লৈ যোৱাৰ সময়তে বৰপেটা ৰোড ৰেলৱে ষ্টেচনত হিন্দু সুৰক্ষা সেনা অসমৰ কৰ্মকৰ্তাসকলৰ তৎপৰতাত ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰে। আশ্ৰাফুল হক নামৰ যুৱকজনে নিজকে বৈদ্যনাথ বুলি ভুৱা পৰিচয় দি বজালিৰ এগৰাকী বড়ো জনগোষ্ঠীয় নাবালিকা ছোৱালীক পলুৱাই লৈ যাবলৈ চেষ্টা কৰাৰ সময়তে বৰপেটা ৰোড ৰেলৱে ষ্টেচনত হিন্দু সুৰক্ষা সেনা অসমৰ কৰ্মকৰ্তাসকলৰ তৎপৰতাত ৰেল আৰক্ষীৰ জালত পৰে। ধৃত যুৱকজন চিৰাং জিলাৰ বিজনীৰ নজৰুল ইছলামৰ পুত্ৰ আশ্ৰাফুল হক বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী ছোৱালীৰ পৰিয়ালে পাটাছাৰ কুচি থানাত আশ্ৰাফুল হক নামৰ যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। এই ক্ষেত্ৰত হিন্দু সুৰক্ষা সেনাৰ কৰ্মকৰ্তাসকলে সংবাদ মাধ্যমৰ লাভ জেহাদৰ বিৰুদ্ধে অতি শীঘ্ৰেই অসম চৰকাৰে কঠোৰ আইনৰ প্ৰণয়ন কৰিব লাগে বুলি দাবী উত্থাপন কৰে হিন্দু সুৰক্ষা সেনাৰ কৰ্মকৰ্তাসকলে। মই কাম কৰিব গৈছিলোঁ, কাম কৰিব যাই ইয়াতে লাইন লাগছে, ইয়াৰ লগত নম্বৰটো মই দি আহিছিলোঁ ইয়াক, মোৰ নামটো কৈ আহিছোঁ, মোৰ নাম আমি ঘৰত গৈছিলোঁ, ঘৰৰ পৰা আহিছোঁ, অহাৰ পৰা ফোন কৰে, ফোন কৰে, মই ফোন কৰা নাই, তাৰ বেলেগ বেলেগ মোবাইল দি ফোন কৰি থাকে, বেলেগ বেলেগ নম্বৰ দি ফোন কৰি থাকে। ছোৱালীটাক ভাল পাওঁ, ময়ো ভাল পাওঁ, ৰাস্তা চাইডৰ কাম কৰিছিলোঁ, ছোৱালীটা ভাল পায়, মোক ভাল পায়, ময়ো এক পাওঁ। চিনে জানা মানে আমাৰ ঘৰত মই গৈছিলোঁ, আগত আমাৰ ঘৰত যাই আহিছিলোঁ, পানী বুলি গৈছিলোঁ, কাম কৰিছোঁ, পানী বুলি গৈছোঁ। বয়স মোক কৈছিল 17, এতিয়া কৈ আছে 14, 17 কৈছিল, এতিয়া কৈছে 14। ক'ত বুজা নাই, নালাগে একো নালাগে, আমাৰ ভিনীৰ ঘৰত লৈ গ'লো হয়, ভিনীৰ ঘৰত লৈ গ'লো হয়, এই পাণবাৰী। কালি তুমি কালি আৰক্ষীয়ে ধৰাৰ সময়ত তুমি পৰিচয়টো বেলেগ নাম দিছিলোঁ, ভয়তে দিছিলোঁ, মই যে বৈদ্যনাথ দিছিলোঁ, বৈদ্যনাথ। তোমাৰ পৰিচয়টো কি বুলি কৈছিলে? বৈদ্যনাথ হিচাপে পৰিচয় দিছা। আৰু তোমাৰ আধাৰ কাৰ্ডত বৈদ্যনাথ আছে নে আশ্ৰাফুল নাই? তাৰপিছত কৈ দিছোঁ, তেতিয়া দাদাৰ মই গৈছে, ছাৰৰ ঘৰ গৈছে, আমি কৈ দিছোঁ মই মুছলমানে। তোমাৰ নামটো কিয় সলনি কৰিছা? তাৰপিছত মই কৈ দিছোঁ মুছলমানে। মই নামটো কিয় সলনি কৰিছা? মই ভাবিছিলোঁ কিবা গণ্ডগোল হ'ব নেকি, ধৰা ধৰি হ'ব নেকি, এই কাৰণত মই নামটো পাল্টাই দিছিলোঁ, বৈদ্যনাথ দিছিলোঁ, বৈদ্যনাথ দিছিলোঁ। তাৰপিছত মই যোৱাৰ পিছত আমি কৈছোঁ যে মই নহয়, মুছলিমেই আমি। কেৰেলালৈ গ'লে ট্ৰেইন নাছিলে, খোজ কৰিছিলোঁ, এতিয়া আহি মই খোজ কৰিছিলোঁ, গাড়ী আছে নে নাই, গাড়ী নাই, ৰাতিপুৱা সকালতে, ৰাতিপুৱাই আছে, লোকেল গাড়ী আছে, এটাতে গ'লো আৰু। ভুল কৰিছোঁ, কৰা নাই, বয়স বৰ্তমান 23 চলি আছে। ছোৱালীটিৰ মোক কৈছিল 17, এতিয়া বোলে 14। আধাৰ কাৰ্ডত একো ভুল নাই। এইগিলা কি হৈছে মানে মইতো এইগিলা নাজানো, স্কুল পঢ়া নাই মই, দেউতাই বনাইছে, মইতো নাজানো, আৰু মই মূৰ্খ আছে, মই নাজানো এইগিলা, বাবাই বনাই দিছে, দেউতাই বনাই দিছে এইগিলা মোক, এইটোৱেই। মোৰ ভয়তে পুলিচ যেতিয়া আমাক কৈছে, তেতিয়া মোৰ নাম কৈছোঁ, বেলেগ লোকেল মানুহ ধৰিছে, তেতিয়া মই আমাৰ হিন্দুৰ নাম কৈছোঁ, মই বৈদ্যনাথ কৈছোঁ। মোৰ অৰিজিনেল নাম আশ্ৰাফুল। এই লোকেল মানুহ আহিছিল, আহি পোষ্ট কৰিছিল, মই তেতিয়াহে কৈছোঁ। কালি নিশা প্ৰায় 2 মান বজাত এক গোপন সূত্ৰেদি আমালৈ ফোন আহিল যে ষ্টেচনত এনেকুৱা এজনী বড়ো ছোৱালী আনি সন্দেহজনক যুৱক এজনে ষ্টেচনত ক'ৰবাত ট্ৰেইনৰ জৰিয়তে বহিৰাজ্যলৈ বিক্ৰীৰ বাবে লৈ যোৱা হ'ব। আমি খবৰ পোৱাৰ লগে লগে নিশা প্ৰায় 2:30 মান বজাত আমি আহিলোঁ। অহাৰ পিছত ল'ৰাটোক ধৰিলোঁ, ফাৰ্ষ্টত ধৰাৰ পিছত ল'ৰাটোৱে হিন্দু নাম ক'লে, নাম কৈছিল বৈদ্যনাথ। তেতিয়া মোৰ সন্দেহ হওঁতে ল'ৰাটোক মই ভালকৈ সোধ-পোছ কৰোঁতে ল'ৰাজনৰ নাম ক'লে আশ্ৰাফুল হক, ঘৰ বিজনী, দেউতাৰ নাম নজৰুল ইছলাম। যিটো বড়ো সম্প্ৰদায়ৰ ছোৱালীটো আছিল, তাৰপিছত RPF গৈ কিনে ছোৱালীটোক লৈ আনিলে। কিন্তু আমি ৰাজ্যবাসীক পুনৰবাৰ আমি আহ্বান জনালোঁ যে এই লাভ জেহাদৰ ঘটনা বহুত বৃদ্ধি পাইছে, কিন্তু আমি চৰকাৰ প্ৰশাসনক আমি বিভিন্ন সময়ত দাবী উত্থাপন কৰিছোঁ যে লাভ জেহাদৰ বিৰুদ্ধে এখন কঠোৰ আইন প্ৰণয়ন কৰাৰ দাবী আমি উত্থাপন কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে চৰকাৰ প্ৰশাসনক আমি এতিয়াও দাবী উত্থাপন কৰিম যে অতি শীঘ্ৰে লাভ জেহাদৰ কাৰণে কঠোৰ আইন ব্যৱস্থা কৰে যেন। আৰু আমি স্পষ্ট ভাষাৰে কৈ দিছোঁ
যে হিন্দু সুৰক্ষা সেনা অসমে কোনো পধ্যে এইবোৰ সহজতে মানি নলয়। এইবোৰ এটা জেহাদীৰ এক এজেণ্ট, মানে হিন্দু যুৱতীক বহিৰাজ্যত বিক্ৰী কৰোৱা বা পতাই ফুচলাই হিন্দুৰ জনসংখ্যা কমোৱাৰ এটা সিহঁতে অস্ত্ৰ হিচাপে বাজি লৈছে হিন্দু যুৱতীসকলক। সেইকাৰণে আমি একদম মানে মুছলমান যুৱকসকলক যিখিনি এই জেহাদী কামত বা এই অবৈধ লাভ জেহাদ কামত যিখিনি লিপ্ত আছে সিহঁতক আমি সকীয়াই দিছোঁ এই মঞ্চৰ ইয়াৰ পৰা। অন্ত দিনত এইবোৰ কামৰ পৰা যাতে বিৰত থাকে, অন্যথা আমি কিন্তু হাত সাৱটি বহি নাথাকোঁ। এই ল'ৰাজনৰ লগত আৰু এজন ল'ৰা আছিলে, এই ৰাতি আন্ধাৰৰ সুযোগ লৈ পলাবলৈ সক্ষম হৈছে। ইতিমধ্যে কাইলৈ নিশা মই পুলিচক কৈছোঁ যদি সংগঠনৰ ফালৰ পৰা এজাহাৰ দিব লাগে আমি এজাহাৰ দিম। আৰু ইতিমধ্যে সিহঁতৰ ঘৰৰ লগত আমাৰ যোগাযোগ হৈছে, সিহঁতে পাটাচাৰকুছি থানাত এখন ইতিমধ্যে FIR ৰুজু কৰিছে বুলি আমি জানিব পাৰিছোঁ। আপোনালোকৰ এতিয়া পুলিচ প্ৰশাসনে ক'লে যে আপোনালোকে নালাগে, যিহেতু তাতে FIR দিছে, নহ'লে আমি দিলোঁ হয়। আৰু বিভিন্ন দল সংগঠনক আমি মুকলিকে আহ্বান জনাওঁ যে এই নাৰীৰ ক্ষেত্ৰত আৰু লাভ জেহাদৰ ক্ষেত্ৰত আপোনালোকে সজাগ হওক। আৰু বিভিন্ন যুৱক বা যুৱতী, হিন্দু যুৱক যুৱতীসকলক এই সমূহ যাতে কৰিব নোৱাৰে তাৰ কাৰণে চোকা দৃষ্টি ৰাখিবলৈ মই আহ্বান জনালোঁ। মানে সিহঁতে যিটো আমি খবৰ পালোঁ যে এই ছোৱালীটোৰ বজালিত এই ল'ৰাজনে কাম কৰিব গৈছিলে, লেবাৰ কাম কৰিব গৈছিলে। কাম কৰিব গৈ কিনে ছোৱালীজনক ফুচলাই লৈ আহিলে। আজি আমি ইয়াতে খবৰ পালোঁ ছোৱালীজনী 14 বছৰ মাত্ৰ, কিন্তু এই ল'ৰাজনৰ বয়স হ'ল 23 বছৰ। কিন্তু ল'ৰাজনে এই ছোৱালীটোক ফুচলাই আনি কিনা যিটো আমি খবৰ পালোঁ ৰাতি আমাক যিখিনি কৈছে যে বহিৰাজ্যত বিক্ৰীৰ বাবে লৈ অনা হৈছিলে কেৰালাত। আৰু এই ল'ৰাজনৰ আধাৰ কাৰ্ডতো নামটো ভুল আছে, কিন্তু ল'ৰাজন আমাৰ তাতে কৈছে যে দেউতাই আধাৰ কাৰ্ড বনাই দিছে, মই একো নাজানো বুলি আমাৰ তাতে স্বীকাৰোক্তি কৰিছে। নহয়, আমিতো আগৰ পৰাই কৈ আছোঁ হিন্দু ছোৱালী বুলি নহয়, প্ৰত্যেকজন হিন্দু মা দেউতা গাৰ্জেন তথা সমাজৰ মানুহ এই ক্ষেত্ৰত সচেতন হ'ব লাগিব। কাৰণ কিয় এইটো এটা সিহঁতে সেই অস্ত্ৰ হিচাপে বাছি লৈছে হিন্দু জনসংখ্যা কমোৱাৰ কাৰণে। ছোৱালীটো কিন্তু ৰাতি আমাক কৈছে ছোৱালীজনে গম নাপায় যে মুছলমান বুলি। দুখীয়া দৰিদ্ৰ টাৰ্গেট কৰি কিনে সিহঁতে এইবোৰ কাম কৰে। কিন্তু বৰ্তমান সময়ত সিহঁতে বাছি লৈছে যে জনজাতীয় লোক বা খিলঞ্জীয়া লোক ছোৱালীসকলক বহিৰাজ্যত বিক্ৰীৰ বাবে এই এটা পন্থা সিহঁতে লৈছে। কিন্তু এটা ডাঙৰ চিণ্ডিকেট বা চক্ৰ আছে বুলি ইতিমধ্যে আমি গম পাইছোঁ। পুলিচৰ তদন্ত চলি আছে, এই চক্ৰটো নিশ্চয় নামনি অসমত এই লাভ জেহাদৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হয়। নহয়, এতিয়া আমি ক'লোৱে যে একাংশ মুছলিম জেহাদীৰ দৰে সংগঠনসমূহে সিহঁতে লাভ জেহাদ কৰাৰ বাবে সিহঁতক ধন দিয়ে, আশ্ৰয়ৰ জাগা ঠাই দিয়ে। আৰু সিহঁতক মানে উৎসাহ কৰি দিয়ে যে হিন্দু যুৱতীক পতাই ফুচলাই লৈ আন বিয়া পাত নষ্ট কৰি দিয়ে। কিছুদিন আগত আপোনালোকে গম পাইছে মাজুলীৰ ছোৱালী এজনী আনি কিনে চিনেমা হলৰ বৰপেটা চিনেমা হলৰ সন্মুখত ভাড়া ঘৰত ৰাখি কিনে লাষ্টত ছোৱালীটো মৃত্যু সাবটি ল'ব লগা হ'ল। এই ধৰণে বহুত হিন্দু যুৱতী মানে প্ৰাণ আহুতি দিছে। সিহঁতে ল'ৰাজনে যিটো ক'লে কাম কৰিব গৈছিলে, লেবাৰ কাম কৰিব গৈছিলে, কিবা মথৰে কাম কৰিব গৈছিলে, তেতিয়া ছোৱালীটোক ফুচলাই লৈ আনিলে। আৰু ছোৱালীটো একদম নিৰীহ, মানে আমি কথা পাতি চাইছোঁ, ছোৱালীটো একোৱেই নাজানে, মানে ঘৰৰ ছোৱালী কাম কৰিব। আমিতো কৈয়ে আছোঁ মিয়াক কোনো কৰ্মসংস্থাপনত নিয়োগ কৰিব নালাগে হিন্দু লোকসকলে, এইটো স্পষ্ট কথা। অসম আদিত্য, বৰপেটা।